এবাৰ অনলাইন ট্ৰেডিঙৰ নামত গ্ৰাহকৰ পৰা 100 কোটি টকা লুণ্ঠন কৰিছে বাক্সাৰ এগৰাকী মহিলাই। প্ৰায় 8,000 গ্ৰাহকৰ পৰা বৃহৎ পৰিমাণৰ ধন লুট কৰি উঠা হৈছে এগৰাকী মাইনাও ব্ৰহ্ম নামৰ মহিলাগৰাকী। আৰু তাৰ পাছতে মাইনাও ব্ৰহ্মই ঘৰৰ আলমিৰাত টকাৰ বান্দিলৰ সৈতে ফটো উঠি ইতিমধ্যে আপলোড কৰিছে। সমান্তৰালকৈ মাইনাৰ হাতত দেখিবলৈ পোৱা গৈছে বান্দিলে বান্দিলে টকা। এই ফটোৰ পৰাই সমগ্ৰ তথ্য পোহৰলৈ আহিছে। বৰ্তমান সময়ত পলাতক হৈ আছে এগৰাকী মাইনাও ব্ৰহ্ম। মুছলপুৰ সদৰ থানাত মাইনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এতিয়া ভুক্তভোগীসকলে। প্ৰবঞ্চক মাইনাও ব্ৰহ্মৰ ঘৰ পশ্চিম বাংনাবাৰীত বুলি জানিব পৰা গৈছে। জমা ধন 3-4 গুণ পৰ্যন্ত দিয়াৰ প্ৰলোভনেৰে চলাইছিল এই লুট। সহজ ধনৰ আশাত লাখে লাখে ধন জমা কৰিছিল প্ৰায় 8,000 লোকে। মাইনাও ব্ৰহ্মই গ্ৰাহকক প্ৰদান কৰিছিল বেংকৰ ভুৱা চেকো, লগতে দলিলত চহী কৰাই আভুৱা ভৰাৰো অভিযোগ উত্থাপন হৈছে এতিয়া মাইনাও ব্ৰহ্মৰ বিৰুদ্ধে। মাইনাও ব্ৰহ্মৰ প্ৰবঞ্চনাত সহযোগ কৰিছিল স্বামী সমীন স্বৰ্গীয়াৰীয়ে। গ্ৰাহকক লুটি কম দিনতে পাণ দোকানৰ পৰা কোটিপতি হ'লগৈ মাইনাও।